Hello everyone and welcome back. আমি টেন্সৰ বিষয়ে গম পাওঁ টেন্স কি হয় টেন্সৰ আমি বেছিক ৰুলবিলাক গম পাওঁ কিন্তু এক্সামত তথাপি আমি বহুত বেছি মিষ্টেক কৰোঁ 70% ষ্টুডেণ্টে যি আশা কৰে তাক পাব নোৱাৰে কিন্তু কিয় কাৰণ টেন্সৰ কিছুমান বেছিক ৰুল আছে যিবিলাক আমি ভালকৈ বুজি নাপাওঁ আৰু এক্সামত যিবিলাক ট্ৰেপ আছে আমাৰ যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে তাত আমাৰ ট্ৰেপ দিয়ে সেই ট্ৰেপবিলাক আমি কি হৈছে সেইবিলাক সলভ কৰিব নোৱাৰোঁ কিন্তু আজি এই ভিডিঅ' চালে তোমালোকে সেই ট্ৰেপবিলাক ভালকৈ বুজি পাবা কাৰণ আজিৰ ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে SSC CGLৰ কাৰণে যদি তোমালোকে SSC CS SL দি মেলি আহিছে তাৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট হয় লগতে বেংকিং এক্সামৰ কাৰণে আৰু যিহেতু আমাৰ ADR 3.0 আহিব বুলি কৈ আছে তাৰ কাৰণে এই ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে গতিকে আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ কিন্তু তাৰ আগতে মোৰ চেনেল ইংলিছ এক্সাম ইংলিছ হাব মোৰ ফেচবুক পেজ ইংলিছ লেব উইথ অনুপ আৰু মোৰ ইনষ্টাগ্ৰাম ID অনুপ কে গগৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিবা লগতে মোৰ ভিডিঅ'ত কমেণ্ট কৰিবা ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিবা চ' উইদাউট ফাৰ্ডাৰ আডু লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আমাৰ ফাৰ্ষ্ট প্ৰশ্নটো হৈছে দ্য প্লেন উইল টেক অফ এজ চুন এজ দ্য লাগেজ উইল বি লোডেড অপশ্যনত আছে আমাৰ কি অপশ্যন A আছে দ্য প্লেন উইল টেক অফ অপশ্যন B আছে এজ চুন এজ দ্য অপশ্যন C আছে লাগেজ উইল বি লোডেড আৰু অপশ্যন D আছে নো এৰৰ ডেট মিনছ এই চেণ্টেন্সটোৰ কোনটো পাৰ্টত আমাৰ মিষ্টেক আছে জানিব লাগিব তাৰ কাৰণে আমি ইয়াৰ নিয়ম জানিব লাগিব এই চেণ্টেন্সত আমি কি পাইছোঁ কণ্ডিশ্যন পাইছোঁ আৰু আমি গম পাওঁ যে যেতিয়া আমি কিবা কণ্ডিশ্যন পাওঁ তেনে ক্ষেত্ৰত আমাৰ যি মেইন পাৰ্ট আছে সি আমাৰ ফিউচাৰ টেন্সত থাকিব যেনেকৈ এই চেণ্টেন্সত আছে তেতিয়া আমাৰ যোনটো কণ্ডিশ্যনেল পাৰ্ট আছে সি প্ৰেজেণ্টত চিম্পল প্ৰেজেণ্টত থাকিব লাগিব বা প্ৰেজেণ্টত থাকিব লাগিব ডেট মিনছ এই পাৰ্ট আমাৰ ভুল আছে কেলৈ ইয়াৰ মেইন পাৰ্টত চিম্পল ফিউচাৰ আছে আমি যোনটো কণ্ডিশ্যন পাৰ্ট আছে তাতো চিম্পল ফিউচাৰ ইউজ কৰিছোঁ ডেট মিনছ এই চেণ্টেন্সটো আমাৰ এইটো ভুল হৈছে ই হ'ব লাগিব দ্য প্লেন উইল টেক অফ এজ চুন এজ দ্য লাগেজ ইজ লোডেড পেচিভত আছে চিম্পল প্ৰেজেণ্ট টেন্স অ'কে নেক্সট কুৱেশ্যন কি আছে চাওঁ এতিয়া নেক্সট প্ৰশ্নটো হৈছে I have been knowing him for more than 5 years. এইটো আছে আমাৰ নেক্সট প্ৰশ্ন দ্য অপশ্যন ছাৰ I have been অপশ্যন B আছে knowing him অপশ্যন C আছে for more than 5 years অপশ্যন D আছে no error ইয়াত ক'ত মিষ্টেক আছে অ'কে এই চেণ্টেন্সত আমি কি পাইছোঁ এটা ছিগনেল ৱৰ্ড পাইছোঁ বা কি ৱৰ্ড পাইছোঁ সেইটো কি হয় সেই কি ৱৰ্ডটো হৈছে আমাৰ ফৰ আছে আমাৰ ইয়াত ডেট মিনছ যদিহে কেনেবাকৈ এটা চেণ্টেন্সত আমি ফৰ আৰু চিন্স পাওঁ কি বুলি কৈছোঁ যদি এটা চেণ্টেন্সত আমি ফৰ আৰু চিন্স পাম তেতিয়া সেই চেণ্টেন্সটো সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব লাগিব ডেট মিনছ হেভ বিন প্লাছ ভাৰ্ব প্লাছ ING লিখিব লাগিব আৰু যিহেতু এই চেণ্টেন্সটোত আমি কি পাইছোঁ ফৰ পাইছোঁ তেনে ক্ষেত্ৰত আমি ইয়াত I have been knowing ঠিকে লিখিছোঁ কিন্তু অপশ্যন আছে জানো অপশ্যনত নাই কিয় নাই এতিয়া এই চেণ্টেন্সটো অকণমান বেলেগ ধৰণৰ এটা ট্ৰেপ আছে কি ট্ৰেপ আছে এই চেণ্টেন্সটোত আমি পাইছোঁ এটা ন' এটা নন প্ৰগ্ৰেছিভ ভাৰ্ব হয় ডেট মিনছ যিবিলাকে ING ফৰ্ম কেৰি নকৰিব সেইবিলাক হৈছে আমাৰ নন প্ৰগ্ৰেছিভ ভাৰ্ব আৰু নন প্ৰগ্ৰেছিভ ভাৰ্বৰ ক্ষেত্ৰত আমি সদায় তাৰ আগৰ টেন্সলৈ নিব লাগিব ছাপ'জ প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে আমি চিম্পল প্ৰেজেণ্ট কৰিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আছে আমি তাক প্ৰেজেণ্ট পাৰফেক্ট কৰিব লাগিব এতিয়া আমাৰ নন প্ৰগ্ৰেছিভ ভাৰ্ব কি আছিলে আমাৰ নন প্ৰগ্ৰেছিভ ভাৰ্ব আছিলে see, hear, smell, touch, feel, understand, love, like, hate এইবিলাক আমাৰ নন প্ৰগ্ৰেছিভ ভাৰ্ব আছিলে এতিয়া চেণ্টেন্সটোলৈ উভতি আহোঁ চেণ্টেন্সটোত কৈছে I have been knowing এইটোত আমাৰ ভুল হৈছে কাৰণ নন প্ৰগ্ৰেছিভ ভাৰ্ব হয় আমাৰ হ'ব লাগিব এই পাৰ্টটো ভুল বি পাৰ্টটো ভুল হৈছে কাৰণ ই হ'ব লাগিছিলে আমাৰ no অ'কে I have been knowing নহয় I have known him নহয় I have known him এটা have আহিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব এইটো হৈছে আমাৰ কাৰেক্ট চেণ্টেন্সৰ বি পাৰ্টটো ভুল আছিলে আমাৰ নেক্সট প্ৰশ্ন কি আছে চাওঁ এতিয়া থাৰ্ড কুৱেশ্যনটো হৈছে আমাৰ this one if I was you I would not attend the wedding অপশ্যন আছে কি অপশ্যন এত আছে আমাৰ if I was you অপশ্যন বিত আছে I would not অপশ্যন C আছে attend the wedding অপশ্যন D আছে no error কোনটো পাৰ্টত ভুল আছে সুধিছে অ'কে এই চেণ্টেন্সটো হৈছে আমাৰ এটা কণ্ডিশ্যনেল চেণ্টেন্স
আৰু যদি কেনেবাকৈ এটা সেন্টেন্সত আমি কিবা হাইপোথেটিক্যাল সিচুৱেশ্যন পাওঁ আনৰিয়েল সিচুৱেশ্যন পাওঁ তাক আমি সদায় where লিখিব লাগিব তাত আমি where লিখিব লাগিব no matter what the subject is subject থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ হলেও আমি where লিখিম ফাৰ্ষ্ট পাৰ্চন হলেও where লিখিম প্লুৰেল হলেও আমি where লিখিব লাগিব যেনে if I were a bird I could fly high in the sky এই সেন্টেন্সটোত মই চৰাই হ'ব নোৱাৰো মোৰ এটা হাইপোথেটিক্যাল সিচুৱেশ্যনৰ কথা কৈছো এটা ইমাজিনেশ্যনৰ কথা কৈছো তেনে ক্ষেত্ৰত আমি কি ইউজ কৰিছো ইয়াত where ইউজ কৰিছো দ্যাট মিন্স এই পাৰ্টৰ এই সেন্টেন্সৰ এই পাৰ্টটোত ভুল আছে এটো হ'ব লাগিব কি if I were you I would not attend the wedding okay আমাৰ আনসাৰ কি হ'ব লাগিব এটো হ'ব লাগিব নেক্সট প্ৰশ্ন মনত ৰাখিবা এইবিলাক প্ৰশ্ন আগতে আহিছে বহুতবাৰ সোধা হৈছে এইবিলাক প্ৰশ্ন গতিকে কপি এখন লৈ পিনি এইবিলাক কপি কৰি গৈ থাকিবা নেক্সট প্ৰশ্ন কি আছে চাওঁ দিয়া The train had left the station before I reached there অপশনস আছে কি The train had left ভুল আছে নেকি ইয়াত নে The station before I reached there no error ক'ত ভুল আছে বা ভুল নাই নেকি সেন্টেন্সটো ওকে তাৰ কাৰণে আমি চাব লাগিব সেন্টেন্সটোত কিবা সিগনেল ওয়াৰ্ড আছে নেকি আমি জানো যে পাষ্টৰ দুটা কামৰ ভিতৰত between two past actions the action that finished first should be written in past perfect tense and the second finished sentence should be written in simple past tense এটা আমি গম পাওঁ যে পাষ্টৰ দুটা কামৰ ভিতৰত প্ৰথম শেষ হোৱা কামটো simple past tense হয় past perfect tense হয় সেকেন্ড finished হোৱা কামটো আমি past simple কৰিব লাগে এতিয়া তোমালোকে ডেফিনেশ্যন গম পালা কিন্তু এক্সামতো ডেফিনেশ্যন পঢ়ি থাকিব নোৱাৰা মনত পেলাই থাকিব নোৱাৰা ডেফিনেশ্যন কি আছিলে তাৰ কাৰণে আমি কি জানিব লাগিব ইয়াৰ কিৱৰ্ড জানিব লাগিব কিৱৰ্ড কি আছে বিফোৰ আছে আৰু আমি গম পাওঁ যে বিফোৰ আগত পাষ্ট পাৰফেক্ট টেন্স মানে হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিব লাগে বিফোৰ ৱৰ্ডটো পিছৰ সেন্টেন্সত সিম্পল পাষ্ট টেন্স ইউজ কৰিব লাগে যেনেকৈ বিফোৰ আগত পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰিব লাগে পিছত সিম্পল পাষ্ট টেন্স ইউজ কৰিব লাগে এনসাৰ হৈছে নাম্বাৰ ডি নো এৰৰ সেন্টেন্সৰ কোনো ধৰণৰ ভুল নাছিলে নেক্সট প্ৰশ্ন কি আছে চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে since I have joined this company I did not take any leave কোম্পানী জইন কৰাৰ পিছৰ পৰা মই কোনো ধৰণৰ ছুটিয়ে লোৱা নাই ওকে কিবা এটা কাম যদি আমি কিবা এটা কাম জীৱনত কৰা নাই বা কৰিছোঁ বুলি কওঁ তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ইউজ কৰোঁ যেনে I have not visited America মই আমেৰিকা এতিয়ালৈকে যোৱা নাই I have visited America twice কিবা এটা কাম জীৱনত কৰিছোঁ কিবা এটা কাম জীৱনত কৰা নাই তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰিব লাগে ওকে সেন্টেন্সটো কি আছে তোমালোকে গম পালা এইটো হৈছে সেন্টেন্সটো আমাৰ অপশনস আছে কি since I have joined this company I did not take any leave নে no error ক'ত ভুল আছে নে ভুল নাই সেন্টেন্সটোত কিবা এটা কাম জীৱনত কৰা নাই বুলি কৈছে তাৰমানে কি হ'ব লাগিব ইয়াত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিব লাগিব since I have joined this company ঠিকে আছে কিন্তু ইয়াত কি কৈছো আমি did not ইউজ কৰিছো হ'ব জানো did not ভুল হ'ব কাৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্স কামটো কৰা নাই বুলি কৈছো তাৰমানে আমাৰ ভুল হ'ব লাগিব এইটো পাৰ্ট এইটো হ'ব লাগিছিলে have not taken any leave হ'ব লাগিছিলে since I have joined this company I have not taken any leave হ'ব লাগিছিলে অপশন সি আমাৰ শুদ্ধ হ'ব নেক্সট প্ৰশ্ন কি আছে ওকে the next question is I am waiting for you for 2 hours এটা অপশনস আছে আমাৰ কি I am waiting ত ভুল আছে নেকি for you ত ভুল আছে নেকি for 2 hours ভুল আছে নেকি নে কোনো ধৰণৰ ভুলেই নাই ওকে এটা সেন্টেন্সটো কি হ'ব ইয়াত আমাৰ কিবা সিগনেল ওয়াৰ্ড আছে নেকি জানিব লাগিব সেন্টেন্সটো কি বুলি কৈছে যে সেন্টেন্সটো কৈছে তোমাৰ কাৰণে ফৰ ইউ ঠিকে আছে তোমাৰ কাৰণে বা তোমাৰ কাৰণে মই 2 ঘণ্টা ৰৈ আছো ফৰ 2 আৱাৰ্ছ ঠিকে আছে ফৰ 2 আৱাৰ্ছ ফৰ কেতিয়া ইউজ কৰোঁ আমি ফৰ ইউজ কৰোঁ যদি কেনেবাকৈ এটা পিৰিয়ড অফ টাইম হয় ব্যাপক সময় বুলি কয় পিৰিয়ড অফ টাইমৰ কাৰণে ফৰ ইউজ কৰোঁ 2 আৱাৰ্ছ ইটছ এ পিৰিয়ড অফ টাইম দ্যাট মিন্স ফৰ ঠিকে আছে দ্য ইউজ অফ ফৰ ইজ কাৰেক্ট হিয়াৰ অপশন বি শুদ্ধ অপশন চি শুদ্ধ এতিয়া অপশন ডি আৰু অপশন এ থাকিলে কি বুলি কৈছে আই এম ৱেইটিং বুলি কৈছে আই এম ৱেইটিং শুদ্ধ হ'ব জানো শুদ্ধ হ'ব নোৱাৰে কাৰণ আমাৰ ইয়াত কি আছে কিবা এটা কাম বহুত দেৰি পৰা কৰি আছো বুলি কৈছে লগতে ইয়াত আমাৰ সিগনেল ওয়াৰ্ড কি আছে ফৰ আছে অলৱেজ ৰিমেম্বাৰ whenever in a sentence you get the words since or for you have to use present perfect continuous tense in that sentence that means ইয়াত আমাৰ continuous ইউজ কৰিছো present which is wrong আমাৰ কাৰেক্ট আনসাৰ হ'ব লাগিব this one কাৰণ সেন্টেন্সটো হ'ব লাগিছিলে I have been waiting for you for 2 hours okay I have been waiting for you for 2 hours কাৰণ আমাৰ কি আছে for আছিলে হৈছে
আমাৰ অপশ্যন এ টো শুদ্ধ হ'ব, তাত ভুল আছে আমাৰ। নেক্সট প্ৰশ্ন কি আছে? নেক্সট প্ৰশ্নটো হৈছে দ্য চাইণ্টিষ্ট ডিস্কভাৰ্ড ডেট দ্য আৰ্থ মুভড ৰাউণ্ড দ্য ছান। চাইণ্টিষ্টসকলে আৱিষ্কাৰ কৰিছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিছিলে। গম পালে চাগে কি ভুল আছে? তথাপি চাই লওঁ আমাৰ অপশ্যন কি আছে। চাইণ্টিষ্ট ডিস্কভাৰ্ড ভুল আছে নেকি সুধিছে, ডেট দ্য আৰ্থ ভুল আছে নেকি সুধিছে, নে মুভড ৰাউণ্ড দ্য ছান ভুল আছে, নে কোনো ধৰণৰ ভুল নাই? চাইণ্টিষ্ট ডিস্কভাৰ ঠিকে আছে। ডিস্কভাৰ মানে তোমাৰ চাইণ্টিষ্টসকলে ডিস্কভাৰ কৰিছিলে বুলি কৈছে, সেইটো কাম পাষ্টত ঠিকে আছে। ডেট দ্য আৰ্থ ঠিকে, তাতো ভুল নাই কোনো ধৰণৰ, কিন্তু ইয়াত ভুল আছে এ পাৰ্ট, নাম্বাৰ চিত ভুল আছে। কিয়? মুভ ৰাউণ্ড দ্য আৰ্থ মুভ ৰাউণ্ড দ্য মুভছ ৰাউণ্ড দ্য ছান, ইটছ এ ইউনিভাৰ্চেল ট্ৰুথ এণ্ড এ ইউনিভাৰ্চেল ট্ৰুথ চেণ্টেন্স শুড বি ৰিটেন ইন প্ৰেজেণ্ট চিম্পল। ডেট মিনছ আমাৰ ইয়াত মুভড ইউজ কৰিছোঁ, মুভড আমি ইউজ কৰিব নোৱাৰোঁ কাৰণ এইটো চিম্পল প্ৰেজেণ্ট টেন্স হ'ব, আৰু ইয়াৰ এনচাৰ হ'ব লাগিব মুভছ। দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। তোমালোকে ডিস্কভাৰ্ড চাই পিনি এইটো টেন্স চেঞ্জ কৰিব নোৱাৰা। ইয়াত ডিস্কভাৰ্ড আছে, সেইটো কাৰণে তোমালোকে ইয়াত কেনেবাকৈ মুভড ইউজ কৰা ভুল হ'ব। কিয় ভুল হ'ব? কাৰণ এই পাৰ্টটো আমাৰ এটা ইউনিভাৰ্চেল ট্ৰুথ পাৰ্ট হয়। ডেট মিনছ আমাৰ এনচাৰ হ'ব লাগিব দিছ ওৱান। এইটো আমাৰ উত্তৰ। অ'কে, নেক্সট প্ৰশ্ন কি আছে চাওঁ এতিয়া। দ্য নেক্সট কুৱেশ্যন ইজ I would have helped him if he had asked me. Options আছে I would have helped him if he had asked me, নে কোনো ধৰণৰ ভুল নাই? ক'ত মিষ্টেক আছে? এই চেণ্টেন্সটো হৈছে আমাৰ কি? এটা কণ্ডিশ্যনেল চেণ্টেন্স। ইয়াত আমাৰ কি আছে? ইয়াত আমাৰ আছে ইফ আছে আমাৰ। ইফ কণ্ডিশ্যনেল চেণ্টেন্স হয় এইটো আমাৰ। আৰু সদায় মনত ৰাখিবা, যদি কেনেবাকৈ আমাৰ ইফৰ লগত পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰিছোঁ, তেনেহ'লে আমাৰ ইয়াত থাকিব লাগিব উড হেভ এণ্ড ভাৰ্ব ইন থাৰ্ড ফৰ্ম। অ'কে, ঠিকে আছে চাগে? কাৰণ মেইন ক্লজত আছে আমাৰ উড হেভ এণ্ড ভাৰ্ব ইন থাৰ্ড ফৰ্ম, আৰু ইফ ক্লজত আমি লিখিছোঁ হেড এণ্ড ভাৰ্ব ইন থাৰ্ড ফৰ্ম, মানে পাষ্ট পাৰফেক্ট লিখিছোঁ। ঠিকে আছে, আমাৰ উত্তৰ হ'ব লাগিব ডি অপশ্যন। ডি আমাৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট প্ৰশ্ন, I think this is the last question. By this time next year I will finish my graduation. Next year এইখিনি সময়লৈকে মই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম। এটা ফিউচাৰ ফিনিছড একশ্যনৰ কথা কৈছে, এটা ফিউচাৰ ফিনিছড হ'বলগীয়া একশ্যনৰ কথা কৈছে। আমি গম পাওঁ যে কিবা এটা কাম শেষ হোৱা বুজাবৰ কাৰণে আমি ইডাৰ চিম্পল পাষ্ট ইউজ কৰোঁ বা প্ৰেজেণ্ট পাৰফেক্ট ইউজ কৰোঁ। অ'কে, বা পাষ্ট পাৰফেক্টটো ইউজ কৰোঁ। এইবিলাকৰ ডেফিনেশ্যন, এইবিলাকৰ নিয়ম কনচেপ্ট বেলেগ বেলেগ ধৰণৰ আছে। কিন্তু যেতিয়া আমি কেনেবাকৈ এটা ফিউচাৰ ফিনিছড একশ্যনৰ কথা ক'ম, তাক আমি কেতিয়াও ফিউচাৰ টেন্সত চিম্পল ফিউচাৰ ইউজ কৰিব নোৱাৰোঁ। ইয়াক আমি সদায় লিখিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্সত। তাৰমানে ইয়াৰ এনচাৰ হ'ব লাগিব I will have finished my graduation. By this time next year I will have finished my graduation. মিষ্টেক আছিলে আমাৰ এই পাৰ্টটোত। হোপ তোমালোকে বুজি পালা এই চেণ্টেন্সটো মিষ্টেক কি আছিলে। চ' তোমালোকে নিশ্চয় ভিডিঅ' ভাল পালা। আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিলোঁ 9টা PYQs টেন্স বেছড, আৰু তোমালোকক যিবিলাক কনচেপ্ট আছে ইয়াৰ যিবিলাক ৰিলেটেড কনচেপ্ট আছে সেইবিলাক বুজাবলৈ চেষ্টা কৰিলোঁ। হোপ তোমালোকে ভিডিঅ' ভাল পালা। যদিহে মোৰ ভিডিঅ' ভাল পালা, মোৰ ভিডিঅ' লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবা। চ' চি ইউ ইন দ্য নেক্সট ভিডিঅ'। টিল দেন, বাই।